ৰূপসী বিমানবন্দৰটোক গুৰুদেৱ কালীচৰণ ব্ৰহ্ম বিমানবন্দৰ নামেৰে নামাকৰণ কৰিবলৈ ভাৰত চৰকাৰক অনুৰোধ কৰাৰ বাবে সিদ্ধান্ত লৈছে। কিন্তু ভাৰত চৰকাৰৰ নিয়ম মতে অকল কেবিনেটে সিদ্ধান্ত ল'লেই নহ'ব, বিধানসভায়ো সিদ্ধান্ত ল'ব লাগিব। তাৰ পৰিপ্ৰেক্ষিতত আগন্তুক বিধানসভাত এই বিষয়ে প্ৰস্তাৱ এটা উত্থাপন কৰা হ'ব। গুৱাহাটী উত্তৰ গুৱাহাটী যিখন দলঙৰ কাম চলি আছে, আমি আশা কৰিছোঁ যে 2025 চনৰ জুন মাহত আমি ষ্টেট যিখন গুৱাহাটী উত্তৰ গুৱাহাটীৰ ব্ৰিজ সেইখন আমি সম্পূৰ্ণ কৰিব পাৰিম। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম অভিযান, এই স্কিমটোত আমি 2 লাখ টকা কৰি এজন নিবনুৱা যুৱক যুৱতীক নিজৰ উদ্যোগ স্থাপন কৰাৰ বাবে আমি সহায় কৰিম। এনেকুৱা এটা আঁচনি আছিল, 1 লাখ ঘূৰাই দিব, 1 লাখ ঘূৰাই দিব নালাগে। 1:2 অৰ্থাৎ প্ৰথম বছৰ আমি 30,000 লোকক যুৱক যুৱতীক এই সহায়টো কৰিম আৰু তাৰ পিছত আমি আৰু 70,000 ল'ৰা ছোৱালীক কৰিম দ্বিতীয় পৰ্যায়। প্ৰথম পৰ্যায়ৰ যিটো 30,000 ল'ৰা ছোৱালীক আমি সহায় কৰিম, তেওঁলোকৰ জিলা পৰ্যায়ৰ ইণ্টাৰভিউ 16 আগষ্টৰ পৰা আমি আৰম্ভ কৰিম আৰু 5 ছেপ্টেম্বৰত আমি এই ইণ্টাৰভিউটো সমাপন কৰিম আৰু 30 ছেপ্টেম্বৰত আমি 30,000 যুৱকক 2 লাখ টকাৰ যিটো আঁচনি, সেই আঁচনিৰ অংশসমূহ আমি বিতৰণ কৰিম। এইবাৰ আমি খেল মহাৰণ আকৌ পাতিম, সাংস্কৃতিক আমাৰ মহাসংগ্ৰাম এই বছৰ আমি নাপাতো, তাৰ পিছৰ বছৰ পাতিম। অমৃত বৃক্ষ আন্দোলন 15 আগষ্ট বুলি আমি ঠিক কৰিছিলোঁ, এতিয়া আমি 20 আগষ্ট কৰিছোঁ যে 20 আগষ্টলৈকে আমি 3 কোটি আমি গছপুলি ৰুম। যোৱাবাৰ আমি অসমত 12,000 শিল্পীৰে সৈতে আমি বিহু সৰুসজাই ষ্টেডিয়ামত আমি আয়োজন কৰিছিলোঁ। এইবাৰ আমি অসমৰ 8খন চাহ বাগিচাৰ পৰা আমি 8,000 নাচনীৰে গুৱাহাটীৰ সৰুসজাইত আমি এটা ঝুমুৰৰ প্ৰদৰ্শন কৰিব খুজিছোঁ, যাতে ঝুমুৰৰ লোকপ্ৰিয়তা আৰু সাৰ্বজনীনতাটো বৃদ্ধি পায় আৰু ঝুমুৰ শিল্পীসকলেও তেওঁলোকে এটা যাতে প্ৰেৰণা পায়। এটা আমি নতুন সৰু কাম এটা কৰিব খুজিছোঁ, যেতিয়া বাচ্চা জন্ম হ'লেই আধাৰ আৰু বাৰ্থ চাৰ্টিফিকেটখন মেডিকেল কলেজতে পাই যাব। আধাৰ চেণ্টাৰ এটা আমি প্ৰত্যেক মেডিকেল কলেজত স্থাপন কৰিম। পিছত আমি জিলা হস্পিটেল, আন চৰকাৰী হস্পিটেলতে কৰিম, যাতে জন্ম হ'লেই লগে লগে আধাৰখন লৈ যাব পাৰে। আধাৰৰ কাৰণে পিছত আৰু বাচ্চাটো ডাঙৰ হৈ ক'ৰবাত লাইন পাতি থাকিব নালাগে। জন্মৰ সময়তে বয়স 3 দিন, আধাৰ লগে লগে হৈ গ'ল। ফাইনেলি আমি এটা ভাল পৰামৰ্শ ৰাইজৰ পৰা আহিছে, যেনেকৈ হাইস্কুল এখন আছিলে এতিয়া এমালগেমেট হৈ গ'ল, প্ৰপাৰ্টিটো এনেই পৰি আছে, তাত আমি এটা ডিজিটেল লাইব্ৰেৰী আৰু ট্ৰেডিশ্যনেল লাইব্ৰেৰী পঢ়া আৰু ইয়াৰ 2টা অভ্যাস আৰম্ভ হ'ব। এই বিষয়েও আমি অলপ জিলা আয়ুক্তৰ সন্মিলনত পৰামৰ্শ আহিছিলে, আমি এই বিষয়েও চিন্তা চৰ্চা কৰিম। মই ভাবোঁ যে আমাৰ অহা কিছুদিনত যিটো ইলেকশ্যনৰ সময়ত জঠৰতা আহিছিল প্ৰশাসনত, তাক আমি দূৰ কৰি আৰু দ্ৰুতগতিত আমি ৰাইজৰ কাম কাজবিলাক কৰি গৈ থাকিব পাৰিম।